শান্তনু মহন্তই বিচাৰিলে আজি আমাৰ মাজত জীয়াই থাকিল হয় আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কাৰণ সমগ্ৰ অসমবাসী ৰাইজে সেই কথাই জানিব বিচাৰিছে যে কি পৰিৱেশ পৰিস্থিতিত আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হৈ গ'ল। কিন্তু অভিযোগনামা দাখিল কৰাৰ পাছতেই যিসমূহ বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে, অভিযোগনামা দাখিল কৰা হৈছে সেই তথ্যসমূহে সকলোকে হতবাক কৰি তুলিছে। কাৰণ প্ৰায় ১.৫ ঘণ্টা সময় চিকিৎসা পোৱা নাছিল জুবিন গাৰ্গে। পানীত সাঁতুৰি থকা অৱস্থাতে অচেতন হৈ পৰিছিল, অসুস্থ হৈ পৰিছিল। তাৰ পাছত ১.৫ ঘণ্টা প্ৰায় ৭৫ মিনিট কোনো ধৰণৰ চিকিৎসা প্ৰদান কৰা হোৱা নাছিল জুবিন গাৰ্গক। এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে হয় শ্যামকানু মহন্তই, কিন্তু শ্যামকানু মহন্তই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তেওঁ নিজৰ লাভালাভৰ বাবে কেইবাখনো বৈঠকত মিলিত হৈ আছিল সেই সময়ছোৱাত, আৰু সেই খবৰ লাভ কৰাৰ পাছতো কিন্তু ব্যৱস্থা গ্ৰহণ নকৰিলে। এই তথ্যসমূহ এতিয়া অভিযোগনামাত দাখিল কৰা হৈছে। এটা এটাকৈ ওলাইছে সেই বিস্ফোৰক তথ্য, যিসমূহ তথ্যই আচলতে কোটি কোটি জনতাক হতবাক কৰি তুলিছে যে জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক মানুহে কিদৰে ইমান অৱহেলা কৰিব পাৰে। SITৰ অভিযোগনামাত হতবাক কৰি তোলা বহু বিস্ফোৰক তথ্য এতিয়া পোহৰলৈ আহিছে। শ্যামকানু মহন্তই বিচাৰিলে জীয়াই থাকিলহেঁতেন জুবিন গাৰ্গ। ছিংগাপুৰত সম্পূৰ্ণ অৱহেলা কৰা হৈছিল, চূড়ান্ত অৱহেলা কৰা হৈছিল প্ৰাণৰ শিল্পীগৰাকীক। প্ৰথম দিনটোৰ পৰাই সেই কথা আমি কৈ আহিছোঁ যে চূড়ান্ত অৱহেলা কৰা হৈছিল প্ৰাণৰ শিল্পীগৰাকীক। ছিংগাপুৰলৈ লৈ যোৱাৰ পাছতেই চূড়ান্ত অৱহেলাৰ বাবে মৃত্যুৰ মুখত পৰিবলগীয়া হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আৰু সেই কথাই আচলতে সমগ্ৰ অসমবাসী ৰাইজে জানিব বিচাৰিছে যে কি পৰিৱেশ পৰিস্থিতিত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল জুবিন গাৰ্গৰ। ফিটনেছ চাৰ্টিফিকেট নোহোৱাকৈ জুবিন গাৰ্গক লৈ যোৱা হৈছে ছিংগাপুৰলৈ। সেই কথা চিকিৎসকে বাৰম্বাৰ কৈছিল যে যিহেতু এগৰাকী অসুস্থ ব্যক্তি, সেই ব্যক্তিগৰাকীক বাহিৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বা বিদেশলৈ লৈ যোৱাৰ ক্ষেত্ৰত কিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰথমতে স্বাস্থ্য পৰীক্ষা কৰিব লাগে, কিন্তু কোনো ধৰণৰ ফিটনেছ চাৰ্টিফিকেট নোহোৱাকৈ জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল। কাৰণ শ্যামকানু মহন্তই সেই কথা কৈছিল যে যদিহে ছিংগাপুৰলৈ অৰ্থাৎ নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গ নাযায়, তেতিয়াহ'লে শ্যামকানু মহন্তই আত্মহত্যা কৰিব। এনেধৰণৰ ভাবুকি প্ৰদান কৰিছিল, যাৰ বাবে অসুস্থ দেহাৰে যাব লগা হৈছিল ছিংগাপুৰলৈ জুবিন গাৰ্গ। ৭৫ মিনিট ধৰি সাগৰৰ পাৰত বিনা চিকিৎসাত পৰি আছিল জুবিন গাৰ্গ। অচেতন জুবিনক ১.৫ ঘণ্টাৰ পাছত উঠোৱা হৈছিল এম্বুলেন্সত। সাগৰত ডুব যোৱাৰ খবৰ পাই পৰা নাছিল চিকিৎসাৰ কোনো ব্যৱস্থা। শ্যামকানু মহন্তই জুবিন গাৰ্গক উৰেটো নিশা কৰোৱাইছিল মদ্যপা। সমান্তৰালকৈ অমৃতপ্ৰভা মহন্তৰ হাতত হুইস্কি তুলি দিছিল শ্যামকানু মহন্তই। নিৰাপত্তা, চিকিৎসা সকলো দিশতে চূড়ান্ত অৱহেলা কৰিছিল শ্যামকানু মহন্তই। কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে শ্যামকানু মহন্তই লৈ গৈছিল জুবিন গাৰ্গক, আৰু অসমৰ পৰা লৈ যোৱা সেই শিল্পীৰ দলটোক যিদৰে আচলতে সুবিধাসমূহ প্ৰদান কৰিব লাগে, সেই সুবিধাসমূহ প্ৰদান কৰা নাছিল শ্যামকানু মহন্তই। কেৱল নিজৰ লাভালাভৰ বাবে যিটো ব্যৱহাৰ কৰি আহিছিল জুবিন গাৰ্গক, আৰু সেই ছিংগাপুৰতে একেই কথা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়, একেই ঘটনা সংঘটিত হয়। কাৰণ নিজৰ লাভালাভৰ বাবে কেৱল জুবিন গাৰ্গক লৈ যোৱা হ'ল, কিন্তু কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নহ'ল, চূড়ান্ত অৱহেলা কৰা হ'ল জুবিন গাৰ্গক। সেই সময়ছোৱাত জুবিন গাৰ্গ অসুস্থ আছিল, উৰেটো নিশা মদ্যপান কৰোৱা হ'ল জুবিন গাৰ্গক। তাৰ পাছত পুনৰ ইয়টত উঠাই সাগৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক। এই ক্ষেত্ৰত এনেধৰণৰ বিভিন্ন এতিয়া তথ্য, যিসমূহ তথ্য আচলতে সকলোকে হতবাক কৰি তুলিছে। জুবিন গাৰ্গক শেষ কৰি আৰ্থিক মুনাফা আদায়ৰ চেষ্টা চলাই আহিছে শ্যামকানু মহন্ত। সমান্তৰালকৈ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সেই সিদ্ধাৰ্থ শৰ্মাই নিৰাপত্তা, চিকিৎসা সকলো দিশতে চূড়ান্ত অৱহেলা কৰিছিল শ্যামকানু মহন্তই। হোটেল হেৰিটেজ, মহাবীৰ একুৱাত জুবিনৰ ধন বিনিয়োগ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই, আৰু বিনিয়োগ কৰিছিল পৰিবহণ ব্যৱসায়টো। জুবিনক শেষ কৰি আৰ্থিক মুনাফা আদায়ৰ চেষ্টা কৰি আহিছিল দীৰ্ঘদিন ধৰি সিদ্ধাৰ্থ শৰ্মাই। চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি অভিযোগ আছে? সিদ্ধাৰ্থ শৰ্মাই বলপূৰ্বকভাৱে জুবিন গাৰ্গক মদ্যপান কৰাইছিল। সেই অভিযোগ কিন্তু পূৰ্বৰে পৰা আছে। জুবিন গাৰ্গৰ যিসকল বন্ধু আছিল, SITৰ সন্মুখত জেৰাত এই তথ্যসমূহ কিন্তু দিছে যে পূৰ্বৰে পৰা সিদ্ধাৰ্থ শৰ্মাই তেনেধৰণৰ কাৰ্যকলাপ চলাই গৈছিল।
বলপূৰ্বকভাৱে জুবিন গাৰ্গক নিচা কৰোৱাইছিল সিদ্ধাৰ্থ শৰ্মাই। অচেতন আৰু নিচাসক্ত অৱস্থাত সাগৰত সাঁতুৰিবলৈ উচতাইছিল সিদ্ধাৰ্থ শৰ্মাই। চিকিৎসকৰ পৰামৰ্শক আওকাণ কৰি সাগৰত এৰি দিছিল সাঁতুৰিবলৈ প্ৰাণৰ শিল্পীগৰাকীক। চিকিৎসকৰ পৰামৰ্শৰ সন্দৰ্ভত অৱগত হৈও কিন্তু আওকাণ কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। ফিটনেছ চাৰ্টিফিকেট নোহোৱাকৈ ছিংগাপুৰলৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মাই, যিখিনি চোৱা চিতা কৰাৰ দায়িত্ব আছিল সিদ্ধাৰ্থ শৰ্মাৰ। সমান্তৰালকৈ পানীত পৰাৰ পাছতেই মৃগীত আক্ৰান্ত হৈ পৰিছিল, বমিও কৰিছিল জুবিন গাৰ্গে। জুবিনৰ স্বাস্থ্যৰ অৱনতিৰ লক্ষণ আওকাণ কৰি গেষ্ট্ৰিক বুলিহে কৈছিল সিদ্ধাৰ্থ শৰ্মাই, যাৰ বাবে চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাছিল। জুবিনক শেষ কৰি সৰ্বাধিক আৰ্থিক মুনাফা আদায়ৰ পৰিকল্পনা কৰিছিল এগৰাকী সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ অজ্ঞাতে যিহেতু মহাবীৰ একোৱা সমান্তৰালকৈ হোটেল হেৰিটেজ পৰিবহণ ব্যৱসায়ত ধন নিৰ্দেশ কৰিছিল এগৰাকী সিদ্ধাৰ্থ শৰ্মাই। কোটি কোটি টকাৰ ব্যৱসায় আৰম্ভ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। অন্তিম অৱস্থাত জুবিনক ৰক্ষাৰ চেষ্টা কৰা সকলক আঁতৰাই ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই। যাবলৈ দে বুলি কৈ ইয়তত আনসকলক জুবিনৰ কাষলৈ যোৱাত বাধা প্ৰদান কৰিছে। এইসমূহ তথ্য এতিয়া অভিযোগনামাত সন্নিৱিষ্ট কৰা হৈছে। সেই তথ্যসমূহ যিটো আহি পৰিছে, কেইবাটাও এনেধৰণৰ তথ্য, যিসমূহ তথ্য আচলতে হতবাক কৰি তুলিছে প্ৰত্যেকগৰাকী ব্যক্তিক। কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমৰ যি পৰিৱেশ পৰিস্থিতি সেয়া কোনেও পাহৰিব নোৱাৰে, বা যি সময়ত সেই খবৰটো আহি পৰিল অসমলৈ, সেই সময়ছোৱা সকলোৰে বাবে আজিও যিটো ক'লা সময়, সকলোৰে বাবে সেই এটা পাহৰিব নোৱাৰা সময়। 19 ছেপ্টেম্বৰ যিটো দিন সমগ্ৰ ৰাজ্যবাসীৰ বাবে অতিকৈ এটা দুখৰ দিন, আৰু সেই দিনটো কি পৰিৱেশ পৰিস্থিতি সমগ্ৰ অসমতে হৈছিল সেয়া কোনেও পাহৰিব নোৱাৰে। কাৰণ সেই দিনটোতে প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নোহোৱা হৈ গ'ল। কিন্তু সকলোৱে আচলতে সেই কথাই জানিব বিচাৰিছিল যে কি পৰিৱেশ পৰিস্থিতিত নোহোৱা হৈ গ'ল। কাৰণ এটা এটাকৈ ভিডিঅ' ক্লিপ দিয়া হৈছিল। সেই ভিডিঅ' ক্লিপসমূহত শেষৰটো ভিডিঅ' কি আছিল? সেই শেষৰটো ভিডিঅ' অমৃতপ্ৰভা মহন্তৰ মোবাইল ফোনত আছিল, আৰু সেই অমৃতপ্ৰভা মহন্তৰ মোবাইল ফোনৰ পৰাই যিহেতু সেই সকলোবোৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল, আৰু শেষৰটো ভিডিঅ' ডিলিট কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশক্ৰমে ডিলিট কৰিছিল অমৃতপ্ৰভা মহন্তই। আৰু এই সমগ্ৰ গোচৰৰ ক্ষেত্ৰতে দেখিবলৈ পাইছিল অমৃতপ্ৰভা মহন্তই বহু মিথ্যাচাৰৰ আশ্ৰয় গ্ৰহণ কৰিছিল প্ৰথম দিনটোৰ পৰাই। সমগ্ৰ গোচৰটো সমগ্ৰ আচলতে যিসমূহ কথা বাৰ্তা, সেই কথা বাৰ্তাসমূহ বিপথে পৰিচালিত কৰিছিল অমৃতপ্ৰভা মহন্তই। সমান্তৰালকৈ শেখৰ ভিত্তি গোস্বামীয়েও বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। অভিযোগনামাত এতিয়া এটা এটাকৈ এই বিস্ফোৰক তথ্যসমূহ ওলাই পৰিছে। সকলো তথ্য কি আছে, তাৰ বিৰুদ্ধে কেনেধৰণৰ তথ্য আছে, সেই তথ্যসমূহ আচলতে জনাই যোৱাৰ চেষ্টা কৰিছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে জানি বুজি পানীত নামিবলৈ দিয়া, হত্যাৰ চেষ্টা কৰা, এই সকলোবোৰ তথ্য ইতিমধ্যে লাভ কৰিছে SIT-য়ে।